মেঘ ৰাশি জুলাই 2026 আপোনাৰ জীৱনৰ এটা বিস্ফোৰক মাহ হ'ব পাৰে। আপুনি জানেনে এই মাহত গ্ৰহ নক্ষত্ৰৰ এনে এক বিশেষ সংযোগ গঠন হৈছে যিয়ে আপোনাৰ টকা পইচা, প্ৰেম, চাকৰি আৰু ভাগ্যৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। কিন্তু ইয়াতেই আছে এটা আচৰিত ৰহস্য। জুলাই মাহৰ মাজভাগত এটা বিশেষ সুযোগ আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পাৰে। যিটো সুযোগ চিনাক্ত কৰিব পাৰিলে সফলতা, ধন লাভ আৰু সুখ সমৃদ্ধিৰ দুৱাৰ মুকলি হ'ব পাৰে। কোন তাৰিখত ভাগ্য সৰ্বাধিক শক্তিশালী হ'ব, টকা পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব ডাঙৰ সুখবৰ, প্ৰেম জীৱনত কি নতুন অধ্যায় আৰম্ভ হ'ব, চাকৰি আৰু ব্যৱসায়ত কোন গুপ্ত সংকেতে দিব সতৰ্কতাৰ মেছেজ, আৰু কোন বিশেষ প্ৰতিকাৰে আঁতৰাব আপোনাৰ বাধা বিঘিনি। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ জুলাই 2026 এই ৰাশিফলত লুকাই আছে মেঘ ৰাশিৰ বাবে কিছুমান অত্যন্ত গুৰুত্বপূৰ্ণ সংকেত যিবোৰে আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ জুলাই মাহৰ 2026 সম্পূৰ্ণ ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ মাহ হ'ব পাৰে। এই মাহত আপোনাৰ আৰ্থিক জীৱনত কিছুমান ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে, যদিও কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো সমানে প্ৰয়োজনীয় হ'ব। মাহৰ আৰম্ভণিতে টকাৰ আগমন সাধাৰণভাৱে থাকিব, কিন্তু মাহ আগবাঢ়ি যোৱাৰ লগে লগে নতুন ইনকামৰ উৎস বা অতিৰিক্ত লাভৰ সুযোগ দেখা দিব পাৰে। বহুদিন ধৰি যি ধন বা পাবলগীয়া টকা ৰৈ আছিল তাৰ এটা অংশ ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কিছুমান লোকৰ ক্ষেত্ৰত পুৰণি ইনভেষ্ট বা আগতে কৰা পৰিশ্ৰমৰ ফলস্বৰূপে আৰ্থিক লাভৰ যোগ দেখা যায়। চাকৰিয়াল লোকসকলৰ বাবে বেতন বৃদ্ধি, ইনচেণ্টিভ বা অতিৰিক্ত আৰ্থিক সুবিধাৰ খবৰ আহিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবেও আৰ্থিকভাৱে লাভজনক সুযোগ আহিব পাৰে। নিজৰ দক্ষতা সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিলে উপাৰ্জনৰ পথ বহল হ'ব। ব্যৱসায়ীসকলৰ বাবে এই মাহ বিশেষ গুৰুত্বপূৰ্ণ। নতুন গ্ৰাহক, নতুন ব্যৱসায়িক যোগাযোগ বা লাভজনক চুক্তিৰ যোগ দেখা যায়। অনলাইন ব্যৱসায়, বিপণন, সেৱামূলক কাম আৰু ক্ষুদ্ৰ উদ্যোগৰ সৈতে জড়িত লোকসকলে বিশেষ লাভ পাব পাৰে। কিন্তু ডাঙৰ ইনভেষ্ট বা অংশীদাৰিত্বৰ সিদ্ধান্ত লওঁতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী। সম্পত্তিৰ ক্ষেত্ৰতো শুভ সংকেত আছে। ঘৰ, মাটি, যান বাহনৰ সৈতে জড়িত কোনো শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। বহুদিন ধৰি আবদ্ধ হৈ থকা সম্পত্তি সম্পৰ্কীয় বিষয়ৰ সমাধান পাব পাৰে। কিছুমান লোকৰ বাবে নতুন সম্পত্তি কিনাৰ সুযোগো আহিব পাৰে। তথাপি জুলাই মাহত এটা বিশেষ সতৰ্কবাণী আছে। অতি আত্মবিশ্বাস বা লোভৰ বশৱৰ্তী হৈ কোনো অচিনাকি ইনভেষ্ট নকৰিব। অচিনাকি ব্যক্তিৰ মিঠা মিঠা কথাত বিশ্বাস কৰি ধন লগোৱা বা খৰধৰকৈ সিদ্ধান্ত লোৱাটো ক্ষতিকাৰক হ'ব পাৰে। মাহৰ শেষৰ ফালে এটা সুখদায়ক আৰ্থিক খবৰ আহিব পাৰে যিয়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। পৰিয়ালৰ আৰ্থিক অৱস্থাত লাহে লাহে অধিক স্থিতিশীল হ'ব। মূল অংশ জুলাই 2026 মেঘ ৰাশিৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতি, নতুন সুযোগ আৰু লাভৰ সম্ভাৱনা আছে। বিচক্ষণতা, ধৈৰ্য আৰু সঠিক পৰিকল্পনাই এই মাহত আপোনাৰ আৰ্থিক সফলতাৰ মূল চাবিকাঠি হ'ব। এতিয়া আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 কৰ্মক্ষেত্ৰত যথেষ্ট সক্ৰিয় আৰু গুৰুত্বপূৰ্ণ মাহ হিচাপে দেখা গৈছে। এই মাহত আপোনাৰ সাহস, আত্মবিশ্বাস আৰু নেতৃত্ব দিয়াৰ ক্ষমতাই বহু ক্ষেত্ৰত সফলতাৰ পথ মুকলি কৰিব পাৰে। বহুদিন ধৰি যি লক্ষ্য পূৰণৰ বাবে আপুনি চেষ্টা কৰি আছিল সেই দিশত ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে মাহটোৰ আৰম্ভণি ব্যস্ততাৰে আৰম্ভ হ'ব। নতুন দায়িত্ব, নতুন প্ৰকল্প বা ঊৰ্ধ্বতন বিষয়াসকলৰ পৰা অধিক আকাংক্ষা থাকিব পাৰে। প্ৰথমতে এইবোৰে অলপ প্ৰেছাৰ সৃষ্টি কৰিব পাৰে, কিন্তু পিছলৈ এই দায়িত্বই আপোনাৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ হিচাপে পৰিগণিত হ'ব। আপোনাৰ পৰিশ্ৰম আৰু নিষ্ঠাই কৰ্মক্ষেত্ৰত বিশেষ স্বীকৃতি কঢ়িয়াই আনিব পাৰে। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে জুলাই মাহ আশাব্যঞ্জক। বহুদিন ধৰি ৰৈ থকা আবেদন, সাক্ষাৎকাৰ বা নিয়োগ প্ৰক্ৰিয়াত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ মাহৰ দ্বিতীয় ভাগত নতুন সুযোগ আহিব পাৰে। আত্মবিশ্বাসেৰে নিজৰ দক্ষতা উপস্থাপন কৰিলে সফলতাৰ সম্ভাৱনা অধিক শক্তিশালী হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াসকলৰ সৈতে সম্পৰ্ক ভাল ৰাখিব। কেতিয়াবা আপোনাৰ স্পষ্টভাষী স্বভাৱৰ বাবে সৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই মাহত ধৈৰ্য আৰু কূটনৈতিক আচৰণ সফলতাৰ বাবে অত্যন্ত জৰুৰী হ'ব। ব্যৱসায়ীসকলৰ বাবে জুলাই মাহত নতুন দিশ মুকলি কৰিব পাৰে। নতুন গ্ৰাহক, নতুন বজাৰ বা নতুন অংশীদাৰিত্বৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি স্থগিত হৈ থকা কোনো ব্যৱসায়িক পৰিকল্পনাও এই সময়ত আগবাঢ়িব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, বিপণন, নিৰ্মাণ কাৰ্য, প্ৰযুক্তি আৰু সেৱামূলক খণ্ডৰ সৈতে জড়িত লোকসকলে লাভজনক ফলাফল লাভ কৰিব পাৰে।
মাহৰ মাজভাগত এটা গুৰুত্বপূৰ্ণ সুযোগ আপোনাৰ সন্মুখত আহিব পাৰে। এই সুযোগ প্ৰথমতে সৰু যেন লাগিলেও ভৱিষ্যতে ডাঙৰ সফলতাৰ পথ মুকলি কৰিব পাৰে। সেইবাবে নতুন প্ৰস্তাৱ বা নতুন দায়িত্বক অৱহেলা নকৰিব। ব্যৱসায়ত ধন ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। খৰধৰ কৰি কোনো সিদ্ধান্ত ল'লে ক্ষতি হ'ব পাৰে। যিকোনো চুক্তি বা অংশীদাৰিত্বৰ ক্ষেত্ৰত লিখিত নথিপত্ৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়ক। জুলাই মাহত বহু মেষ ৰাশিৰ লোকে নেতৃত্বৰ ভূমিকা আহিব পাৰে। দল পৰিচালনা, নতুন প্ৰকল্পৰ দায়িত্ব বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ লাভ কৰিব পাৰে। এই সময়ত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু সাহসেৰে সফলতাৰ মূল ভিত্তি হ'ব। মাহৰ শেষৰ ফালে কৰ্মক্ষেত্ৰত কোনো সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। পদোন্নতি, দৰমহা বৃদ্ধি, নতুন চাকৰিৰ অফাৰ বা ব্যৱসায়িক লাভৰ দৰে ইতিবাচক ঘটনা ঘটিব পাৰে। যিয়ে নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এই সময় বিশেষ শুভ হ'ব পাৰে। বিশেষ শুভ সংকেত: জুলাই মাহত যদি আপুনি হঠাতে কোনো নতুন দায়িত্ব লাভ কৰে, কোনো জ্যেষ্ঠ ব্যক্তি বা পুৰণি পৰিচিত ব্যক্তিৰ পৰা সহায় পায় অথবা একে ধৰণৰ সফলতাৰ সুযোগ বাৰে বাৰে আপোনাৰ সন্মুখত আহি থাকে, তেন্তে সেয়া ভাগ্য উদয়ৰ বিশেষ সংকেত বুলি ধৰা যাব পাৰে। মূল অংশ: জুলাই 2026ত মেষ ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি, স্বীকৃতি, নতুন সুযোগ আৰু সফলতাৰ মাহ হ'ব পাৰে। আত্মবিশ্বাস, পৰিশ্ৰম আৰু বিচক্ষণ সিদ্ধান্তৰ জৰিয়তে আপুনি এই সময়ত সৰ্বোত্তম লাভ তুলিব পাৰিব। এতিয়া আহিছোঁ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সচেতনতা, শৃংখলা আৰু আত্ম উন্নয়নৰ মাহ হিচাপে দেখা যায়। এই মাহত আপুনি নিজৰ লক্ষ্যৰ প্ৰতি অধিক মনোযোগী হ'ব, কিন্তু সফলতা লাভৰ বাবে শাৰীৰিক আৰু মানসিক সুস্থতাকো সমান গুৰুত্ব দিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত জুলাই মাহত আপোনাৰ শক্তি আৰু উদ্যম সাধাৰণতে ভাল থাকিব। মেষ ৰাশিৰ স্বভাৱগত উৎসাহে আপোনাক বিভিন্ন কামত ব্যস্ত কৰি ৰাখিব, কিন্তু একে সময়তে অত্যধিক কামৰ প্ৰেছাৰ, খৰখেদা বা বিশ্ৰামৰ অভাৱে শৰীৰত ভাগৰুৱা আনিব পাৰে। মাহৰ আৰম্ভণিতে টোপনিৰ অনিয়মিততা, মূৰৰ বিষ বা মানসিক চাপৰ দৰে সৰু সুৰা সমস্যাই দেখা দিব পাৰে। এইবোৰক অৱহেলা নকৰি নিয়মিত বিশ্ৰাম লোৱাটো প্ৰয়োজন। পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু খাদ্যৰ অভ্যাসত ডিচিপ্লিন বজাই ৰাখক। মাহৰ মাজভাগত কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত জীৱনৰ কিছুমান দায়িত্ব বৃদ্ধি পাব পাৰে, যাৰ ফলত মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে। এনে সময়ত খং বা ধৈৰ্য আচৰণৰ পৰা আঁতৰি থাকক। ধ্যান, যোগ অভ্যাস বা প্ৰতিদিনে কিছু সময় নিজৰ বাবে উলিয়াই লোৱাটোৱে হ'ব মন শান্ত ৰাখিবলৈ সহায় কৰিব। বাহিৰত যাতায়াত বা যান বাহনৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। খৰখেদা বা অসাৱধানতাই সৰু সুৰা আঘাতৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। নিয়মিত ব্যায়াম আৰু স্বাস্থ্যকৰ জীৱনশৈলীয়ে এই মাহত আপোনাৰ শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। এতিয়া আছোঁ শিক্ষাৰ ক্ষেত্ৰ। শিক্ষাৰ্থীসকলৰ বাবে জুলাই 2026 যথেষ্ট ইতিবাচক সময়। যিসকলে বিদ্যালয়, মহাবিদ্যালয় বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত অধ্যয়ন কৰি আছে তেওঁলোকৰ মনোযোগ আগতকৈ বৃদ্ধি পাব। নতুন বিষয় শিকিবলৈ আগ্ৰহ বাঢ়িব আৰু কঠিন বিষয়বোৰক সহজে বুজিবলৈ সক্ষম হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষা, চৰকাৰী চাকৰিৰ পৰীক্ষা, প্ৰৱেশ শিক্ষা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময় বিশেষ শুভ। নিয়মিত অধ্যয়ন আৰু সঠিক পৰিকল্পনা অনুসৰণ কৰিলে সফলতাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব। মাহৰ দ্বিতীয় ভাগত কোনো শিক্ষক, গাইড বা জ্যেষ্ঠ ব্যক্তিৰ পৰা মূল্যৱান পৰামৰ্শ লাভ কৰিব পাৰে। এই পৰামৰ্শ ভৱিষ্যতৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। যিসকলে নতুন দক্ষতা, কম্পিউটাৰ, ভাষা বা অনলাইন কৰ্চ শিকিবলৈ বিচাৰে তেওঁলোকৰ বাবে অনুকূল সময়। পঢ়া শুনাত একাগ্ৰতা বজাই ৰাখিবলৈ সামাজিক মাধ্যম বা অপ্ৰয়োজনীয় ব্যস্ততা কিছু কমাব লাগিব। নিজৰ লক্ষ্য স্পষ্ট কৰি আগবাঢ়িলে আশা কৰাতকৈ ভাল ফলাফল লাভ কৰিব পাৰিব। বিশেষ সংকেত: জুলাই মাহত যদি আপুনি বাৰে বাৰে একে লক্ষ্যৰ কথা ভাবি থাকে, কোনো বিশেষ বিষয়ৰ প্ৰতি অস্বাভাৱিক আগ্ৰহ অনুভৱ কৰে বা কোনো শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ পৰা হঠাতে গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰে, তেন্তে সেয়া সফলতাৰ পথত আগবঢ়াৰ সংকেত হ'ব পাৰে। মূল কথা: জুলাই 2026ত মেষ ৰাশিৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত ডিচিপ্লিন আৰু বিশ্ৰাম অত্যন্ত প্ৰয়োজন। শিক্ষাৰ ক্ষেত্ৰত একাগ্ৰতা, পৰিশ্ৰম আৰু সঠিক দিশত আগবঢ়াৰ ফলত উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ এই মাহত আপোনাৰ জ্ঞান আৰু দক্ষতাই নতুন দুৱাৰ মুকলি কৰিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই 2026 প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগ, ৰোমাঞ্চ আৰু নতুন উপলব্ধিৰ মাহ হিচাপে দেখা যায়। এই মাহত হৃদয়ৰ বিষয়বোৰ
অধিক গুৰুত্ব লাভ কৰিব আৰু বহুদিন ধৰি মনত লুকাই থকা অনুভূতিবোৰ প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই মাহত যথেষ্ট আশাব্যঞ্জক। নতুন কোনো ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে আৰু সেই পৰিচয়ে লাহে লাহে এক বিশেষ সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব পাৰে। বন্ধুৰ মাজতেই প্ৰেমৰ অনুভূতি জন্ম লোৱাৰ যোগ দেখা যায়। বিশেষকৈ মাহৰ দ্বিতীয় ভাগত কোনো সুখদায়ক ঘটনা হৃদয়ত নতুন আশাৰ সঞ্চাৰ কৰিব পাৰে। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই মাহত বিশ্বাস আৰু বুজাবুজি অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা আপোনাৰ তৎপৰ আৰু স্পষ্টভাষী স্বভাৱৰ বাবে সংগীৰ সৈতে সৰু সুৰা মতভেদ সৃষ্টি হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰি ইজনে আনজনক বুজিবলৈ চেষ্টা কৰিলে সকলো সমস্যা সহজে সমাধান হ'ব। জুলাই মাহত বহু মেঘ ৰাশিৰ লোকৰ জীৱনত অতীতৰ কোনো স্মৃতি বা পুৰণি ব্যক্তিৰ পুনৰ আগমন ঘটিব পাৰে। পুৰণি বন্ধুত্ব বা অসম্পূৰ্ণ অনুভূতি পুনৰ জাগি উঠিব পাৰে, কিন্তু অতীতৰ আৱেগক সিদ্ধান্ত নলৈ বৰ্তমান আৰু ভৱিষ্যতৰ কথা চিন্তা কৰি আগবাঢ়িব। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে এই মাহটো যথেষ্ট শুভ। স্বামী স্ত্ৰীৰ মাজত সহযোগিতা বৃদ্ধি পাব আৰু বহুদিন ধৰি আলোচনা হৈ থকা কিছুমান বিষয়ৰ সমাধান লাভ কৰিব পাৰে। পৰিয়াল, সন্তান বা ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত একেলগে লোৱাৰ সুযোগ আহিব। মাহৰ মাজভাগত অহংকাৰ বা জেদৰ বাবে সৰু সুৰা ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। মনত ৰাখিব, সম্পৰ্কত জয়ী হোৱাতকৈ সম্পৰ্কটো ৰক্ষা কৰাটো অধিক গুৰুত্বপূৰ্ণ। সংগীৰ অনুভূতিক সন্মান দিলে আৰু খোলা মনেৰে কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। যিসকলৰ দাম্পত্য জীৱনত কিছুদিন ধৰি খামখিয়ালি চলি আছিল তেওঁলোকৰ বাবে এই মাহত পুনৰ ৰোমাঞ্চ ঘূৰি আহিব পাৰে। একেলগে সময় কটোৱা, সৰু ভ্ৰমণ বা বিশেষ মুহূৰ্ত ভাগ বতৰা কৰাটোৱে সম্পৰ্কত নতুন মধুৰতা আনিব। মাহৰ শেষৰ ফালে কিছুমানৰ বাবে বিয়াৰ আলোচনা, সম্পৰ্কৰ আনুষ্ঠানিক স্বীকৃতি বা পৰিয়ালৰ অনুমতি লাভ কৰাৰ সম্ভাৱনা দেখা যায়। যিসকলে হৃদয়ৰ কথা ক'বলৈ সাহস বিচাৰি আছিল তেওঁলোকৰ বাবেও সময় অনুকূল। বিশেষ গুপ্ত সংকেত: জুলাই মাহত যদি আপুনি বাৰে বাৰে একেজন ব্যক্তিৰ কথা ভাবে, অপ্ৰত্যাশিতভাৱে কোনো পুৰণি বন্ধুৰ পৰা যোগাযোগ পায় বা কোনো বিশেষ ব্যক্তিৰ সৈতে আকস্মিক সাক্ষাৎকাৰ হয়, তেন্তে সেয়া আপোনাৰ প্ৰেম জীৱনৰ এক গুৰুত্বপূৰ্ণ সংকেত হ'ব পাৰে। মূল কথা, জুলাই 2026ত মেঘ ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত মৰম, আৱেগ, বিশ্বাস আৰু নতুন আশাৰ সঞ্চাৰ হ'ব পাৰে। ধৈৰ্য, আন্তৰিকতা আৰু সন্মান বজাই ৰাখিলে এই মাহত সম্পৰ্ক অধিক গভীৰ আৰু সুখময় কৰি তুলিব। এতিয়া আহিছোঁ, এই জুলাই মাহত আপোনাৰ বাবে কোন তাৰিখটো ভাগ্য সৰ্বাধিক শক্তিশালী হ'ব। কোন তাৰিখত? জুলাই 2026ত 7 জুলাই, 16 জুলাই, 21 জুলাই আৰু 29 জুলাই তাৰিখে বিশেষ শুভ হ'ব পাৰে। এই দিনবোৰত ভাগ্যৰ সমৰ্থন অধিক অনুভৱ কৰিব পাৰে। নতুন কাম আৰম্ভ কৰা, সাক্ষাৎকাৰ দিয়া, ব্যৱসায়িক চুক্তি কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে এই সময় অনুকূল বুলি গণ্য কৰা হয়। বিশেষকৈ 16 জুলাই আৰু 29 জুলাই তাৰিখ দুটাত অপ্ৰত্যাশিতভাৱে সুখবৰ বা নতুন সুযোগ লাভৰ যোগ দেখা যায়। টকা পইচাৰ ক্ষেত্ৰত ক'ৰ পৰা আহিব ডাঙৰ ভাল খবৰ। এই মাহত টকা পইচাৰ ক্ষেত্ৰত সুখবৰ আহিব পাৰে। বহুদিন ধৰি ৰৈ থকা পাবলগীয়া ধন ঘূৰাই পোৱা সম্ভাৱনা আছে। চাকৰিত বেতন বৃদ্ধি, বোনাছ বা নতুন আৰ্থিক সুবিধাৰ পৰা, ব্যৱসায়ত নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন অংশীদাৰিত্বৰ পৰা, পুৰণি ইনভেষ্ট বা সম্পত্তি সম্পৰ্কীয় কোনো লাভজনক সিদ্ধান্তৰ পৰা, পৰিয়ালৰ কোনো সদস্য বা জ্যেষ্ঠ ব্যক্তিৰ সহায়তো আৰ্থিক উন্নতিৰ পথ মুকলি হ'ব পাৰে। প্ৰেম জীৱনত কি নতুন অধ্যায় আৰম্ভ হ'ব? অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ আৰম্ভণিৰ সম্ভাৱনা আছে। পুৰণি বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হ'ব পাৰে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে তেওঁলোকৰ মাজত ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে। কিছুমানৰ বাবে বিয়া, এংগেজমেণ্ট বা পৰিয়ালৰ অনুমতি লাভৰ যোগ দেখা যায়। বহুদিন ধৰি চলি থকা ভুল বুজাবুজিৰ অৱসান ঘটিব পাৰে আৰু সম্পৰ্কত নতুন বিশ্বাস জন্ম ল'ব। চাকৰি আৰু ব্যৱসায়ত কোন গুপ্ত সংকেতে দিব সফলতাৰ মেছেজ? যদি আপুনি হঠাতে নতুন দায়িত্ব লাভ কৰে, যদি কোনো জ্যেষ্ঠ ব্যক্তি বা পুৰণি পৰিচিত ব্যক্তিৰ পৰা সহায় বা পৰামৰ্শ লাভ কৰে, যদি একেধৰণৰ লাভজনক সুযোগ বাৰে বাৰে আপোনাৰ সন্মুখত আহি থাকে, যদি আপোনাৰ কামত অপ্ৰত্যাশিত প্ৰশংসা পায়, যদি হঠাতে নতুন চাকৰি, নতুন ক্লায়েণ্ট বা নতুন ব্যৱসায়িক যোগাযোগ আহে, তেন্তে সেইবোৰ সফলতা আৰু ভাগ্য উদয়ৰ গুপ্ত সংকেত বুলি ধৰা হয়। আৰু কোন বিশেষ প্ৰতিকাৰে আঁতৰাব আপোনাৰ বাধা বিঘিনি? 1 নম্বৰ, প্ৰতিটো মঙলবাৰে হনুমানজীৰ আগত সৰিয়হৰ তেলৰ চাকি জ্বলাই ওম হনুমতে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। 2 নম্বৰ, দুখীয়া বা প্ৰয়োজনীয় লোকক ৰঙা ফুল, মচুৰ দাইল, ৰঙা কাপোৰ দান কৰক।
তিনি নম্বৰ, প্ৰতিদিনে সূৰ্য উদয়ৰ সময়ত সূৰ্যদেৱক পানী অৰ্পণ কৰক। 4 নম্বৰ, কোনো গুৰুত্বপূৰ্ণ কামলৈ ওলাই যোৱাৰ আগতে পিতৃ মাতৃ বা জ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। 5 নম্বৰ, খং আৰু অধৈৰ্য নিয়ন্ত্ৰণ কৰাটো এই মাহৰ আটাইতকৈ শক্তিশালী প্ৰতিকাৰ হ'ব। জুলাই 2026ৰ মেইন মেছেজ, মেঘ ৰাশি, এই মাহত সাহস আৰু আত্মবিশ্বাসে আপোনাৰ বহু দূৰলৈ লৈ যাব। সুযোগ আপোনাৰ দুৱাৰত খুন্দিয়াব, কিন্তু চিনাক্ত কৰি সঠিক সময়ত সঠিক পদক্ষেপ লওক। এতিয়া আহিছোঁ এই জুলাই মাহত আপোনাৰ বাবে শুভ ৰং কিনো হ'ব আৰু শুভ সংখ্যা। জুলাই 2026ত মেঘ ৰাশিৰ বাবে শুভ ৰংসমূহ হ'ল ৰঙা, সাহস, শক্তি আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। কমলা, সফলতা, ইতিবাচক শক্তি আৰু নতুন সুযোগ আকৰ্ষণ কৰে। সোণালী, ধন সমৃদ্ধি আৰু শুভ ভাগ্যৰ প্ৰতীক। বগা, মানসিক শান্তি আৰু সুস্থ চিন্তাধাৰা বৃদ্ধি কৰে। গুৰুত্বপূৰ্ণ কাম, সাক্ষাৎকাৰ বা শুভ অনুষ্ঠানত এই ৰংসমূহ ব্যৱহাৰ কৰিলে ইতিবাচক শক্তি লাভ কৰিব পাৰে। শুভ সংখ্যা, জুলাই 2026ত মেঘ ৰাশিৰ বাবে শুভ সংখ্যাসমূহ হ'ল 1, 7, 9, 16, 21 আৰু 29। এই সংখ্যাবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, নতুন আৰম্ভণি বা শুভ কামৰ সৈতে জড়িত থাকিলে অধিক অনুকূল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীসকল, এয়া আছিল মেঘ ৰাশিৰ জুলাই 2026 মাহৰ সম্পূৰ্ণ ৰাশিফল। আশা কৰোঁ আজিৰ এই ভৱিষ্যতবাণীয়ে আপোনালোকক আগন্তুক সময়ৰ বাবে কিছু গুৰুত্বপূৰ্ণ দিশ আৰু প্ৰেৰণা দিব পাৰিছে। মনত ৰাখিব, ভাগ্য সদায় সাহসী আৰু পৰিশ্ৰমী মানুহৰ পক্ষত থাকে। এই মাহত সুযোগ আহিব পাৰে, কিন্তু সেই সুযোগক সফলতালৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব আপোনাৰ নিজৰ। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে পাব পাৰে। কমেণ্ট কৰি জনাব আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে আৰু জুলাই মাহত আপুনি কি সুখৰ আশা কৰিছে। আগন্তুক দিনবোৰত আপোনাৰ বাবে সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে ভৰি উঠক। জয় হনুমান, জয় আই অসম। পুনৰ লগ পাম এক নতুন ভিডিঅ'ত, নতুন ৰাশিফল আৰু নতুন সুখবৰৰ সৈতে। ধন্যবাদ।